পৌৰসভাৰ ট্ৰেড লাইচেন্সত ডিব্ৰুগড়ত চলে পেথলজিকেল লেব। চহৰখনৰ 10-12টাকৈ লেবৰ নাই কোনো উপযুক্ত নৰ্মছ। জিলা যুটীয়া স্বাস্থ্য সঞ্চালকৰ বিৰুদ্ধে গুৰুতৰ অভিযোগ। ডিব্ৰুগড়ৰ চৰকাৰী স্বাস্থ্য খণ্ডত এতিয়া চৰম অস্বাস্থ্যকৰ পৰিৱেশ। এমচিএইচৰ সন্মুখতে পৌৰসভাৰ ট্ৰেড লাইচেন্সত চলি আছে কেইবাটাও লেবৰেটৰী। এমচিএইচৰ আশে-পাশে থকা 10-12টাকৈ লেবৰেটৰীয়ে মনা নাই কোনো ধৰণৰ চৰকাৰী গাইডলাইনছ। এমচিএইচত ৰোগীৰ স্বাস্থ্যৰ পেথলজিকেল পৰীক্ষাৰ নামত দালাল ৰাজ চলি থকাৰ তথ্য ফাদিল হোৱাৰ পিছতে পেথলজিকেল লেবৰেটৰীৰ নামত এই ভয়ংকৰ অভিযোগ। লেবৰেটৰী খুলিবৰ কাৰণে যিখিনি নৰ্মছ লাগে এটাও নৰ্মছ ফুলফিল কৰা নাই। সেই নৰ্মছ ফুলফিল কৰিবৰ কাৰণে মই জইণ্ট ডাইৰেক্টৰক ক'বলগীয়া পৰিস্থিতি নহয়, কাৰণ মই লিখি থকাৰ পিছত জইণ্ট ডাইৰেক্টৰ একচুৱেলি এতিয়ালৈকে এনকুৱাৰী কৰিব লাগিছিলে। এইজন উজ্জ্বল কাশ্যপ, বিজেপিৰ জিলা সভাপতি উজ্জ্বল কাশ্যপ। শাসক দলৰ খুদ জিলা সভাপতিয়ে উদঙাইছে ডিব্ৰুগড় জিলাত চলি থকা চৰকাৰী স্বাস্থ্যৰ এই অস্বাস্থ্যকৰ ৰূপ। ডিব্ৰুগড়ত চলি থকা পেথলজিকেল লেবৰেটৰীৰ সংখ্যা আৰু অনুজ্ঞাপত্ৰক লৈ উজ্জ্বল কাশ্যপক কি কৈছিল শুনক জিলা যুটীয়া স্বাস্থ্য সঞ্চালকজনে। তেওঁ ক'লে যে 10খন লেবৰেটৰী যে আছে একচুৱেলি নামকেইটা মই অজ্ঞ নহয়, জ্ঞাত নহয়, মোক আপুনি দিব পাৰিব নেকি? মই কিন্তু যে তেওঁক মই একো বেয়াকৈ নক'লোঁ। তেতিয়া তেওঁক ক'লে মানে প্ৰেষ্টিজত লাগিব, সেইটো তেওঁৰ নিজৰ ডিপাৰ্টমেণ্ট, তেওঁ মোক ক'ব নালাগিছিলে। তেওঁ নিয়মতে ডিপাৰ্টমেণ্টৰ কৰ্মচাৰীৰ পৰা এইখিনি ল'ব লাগিছিলে 10খন লেবৰেটৰী কাৰ আছে। পৌৰসভাৰ ট্ৰেড লাইচেন্সৰ ভিত্তিত মানুহৰ শৰীৰ পৰীক্ষা কৰাৰ বাবে লেবৰেটৰীৰ অনুজ্ঞাপত্ৰ দিয়া হৈছে। ইমান স্পৰ্শকাতৰ বিষয় এটাক যুটীয়া স্বাস্থ্য সঞ্চালকজনে উপহাস কৰিব পাৰিলে কেনেকৈ? কি গাইডলাইন ফ'ল' হৈছে? মই সুধিলোঁ কিহৰ ভিত্তিত আপোনালোকে লেবৰেটৰী দিয়ে? এইটো ইণ্টাৰেষ্টিং কেছ। তেওঁ কৈছে যে মিউনিচিপালিটিয়ে যদি তেওঁলোকক ট্ৰেড লাইচেন্স দিয়ে সেইখনৰ ওপৰত বেছ কৰি আমি লেবৰেটৰী এখন দিওঁ। সেইটোতো একদম অৰ্থহীন কথা কৈছে এজন চিকিৎসকে। কালিলৈ পৰহিলৈ যিজন মানুহে ৰিটায়াৰ হ'ব তেওঁ এখন ডিষ্ট্ৰিক্টৰ জইণ্ট ডাইৰেক্টৰ হৈ আছে। বিষয়টোক লৈ এতিয়া ক্ৰমে ৰহস্যৰ আৱৰ্তত জিলা যুটীয়া স্বাস্থ্য সঞ্চালকৰ কাৰ্যালয়। কাৰণ এবাৰ বিজেপিৰ জিলা সভাপতি কাশ্যপে যুটীয়া স্বাস্থ্য সঞ্চালকক সাক্ষাৎ কৰিছিল যদিও বিষয়টোক লৈ একো নকওঁ হেনো বুলি এৰাইহে চলিলে। এনেকুৱা মানুহৰ যদি এনেকুৱা অদ্ভুত মন্তব্য, তো এনেকুৱা মানুহক লৈ আপুনি চিকিৎসা মহাবিদ্যালয় কেনেকৈ চলিব? ইয়াত লেবৰেটৰী কি ৰাজত্ব চলিছে লেবৰেটৰী? বিয়াগুম বিভাগ এটা চলাই থকা যুটীয়া স্বাস্থ্য সঞ্চালক এজনে কিমান লেবৰেটৰী চলি আছে সেই সন্দৰ্ভত অজ্ঞতা প্ৰকাশ কৰাটো দুৰ্ভাগ্যজনকেই নহয়, গৰিহণাৰ যোগ্যও। ডিব্ৰুগড়ৰ পৰা ৰাতুল গোহাঁই, DY365।